আপোনালোকে জানে যে মানকটা এনে এটা ঐতিহাসিক অঞ্চল। যদিও বুৰঞ্জীত ইয়াৰ নাম নাই, কিন্তু এসময়ত আক্ৰমণকাৰী মানসেনাক আক্ৰমণ প্ৰতিহত কৰি মানকটাই নিজস্ব গৌৰৱ বজাই ৰাখিছিলে। আৰু সেই তেনেকুৱা এখন মহিমামণ্ডিত স্থানত আজিৰ পৰা 25 বছৰ আগতে এটি অনুষ্ঠানৰ জন্ম হৈছিল। আৰু সেই অনুষ্ঠানটোৰ লক্ষ্য আছিল যে সাহিত্যৰ জৰিয়তে মানুহক নান্দনিক তত্ত্বৰ সন্ধান দিয়া। গতিকে সেইকাৰণে সেই সাহিত্য সভাখনে আজি 2000 চনত জুলাই মাহত অনুষ্ঠিত প্ৰথম গঠন হৈছিলে। আৰু আজি আমি সোণালী ৰূপালী জয়ন্তী শুভ বৰ্ষত আমি আজি ভৰি দিছোঁ। এই বৰ্ষতে আমি সেইকাৰণে মানকটা শাখা সাহিত্য সভাই ৰূপালী জয়ন্তী পালন কৰিবলৈ আগবাঢ়িলোঁ। সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল সাহিত্যই এতিয়া যিটো গৰিমামণ্ডিত স্থান, সাহিত্যৰ যিটো গৰিমামণ্ডিত স্থান সেইটো একেই আছে, কিন্তু সাহিত্যক সাৰথি কৰি যিবিলাক সংগঠন, বিশেষকৈ অসমত সাহিত্য সভাৰ নিচিনা সংগঠনবিলাকৰ গৰিমা আগৰ নিচিনা নাই। আৰু ইয়াৰ মূল কাৰণ আমি ভাবি কৰি চাইছোঁ যে কিছুমান বিশেষ কাৰণত আমাৰ সাহিত্য সভাৰ প্ৰতি মানুহৰ বিতৰাগ জন্মিছে। আৰু আমি ভাবিছোঁ এনেকুৱা ধৰণৰ এটা জনমুখী সাহিত্য যাত্ৰা কৰি আমি ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত পুনৰ সোমাই যাব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ জনমুখী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ যিখন অধিৱেশনৰ তাত আমাৰ কাৰ্যসূচীবোৰ আছে। আমি সাংস্কৃতিক কাৰ্যসূচী কৰিছোঁ, সাহিত্য কাৰ্যসূচী কৰিছোঁ, আমি কবি সন্মিলন কৰিছোঁ, নৃত্য প্ৰতিযোগিতা কৰিছোঁ, দিহানাম প্ৰতিযোগিতা কৰিছোঁ। এইবিলাকৰ জৰিয়তে সাহিত্যৰ যিটো মূল ধাৰা, সাহিত্যৰ যিটো মূল উপজীব্য সংস্কৃতি, সাহিত্যৰ মূল উপজীব্য ইতিহাস, সাহিত্যৰ মূল উপজীব্য যি বুৰঞ্জী, সেইসকলক আগত আনি আমি সকলোকে আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আমি যোৱা এবছৰ ধৰি মানকটা শাখা সাহিত্য সভাই এই বিভিন্ন কাৰ্যসূচী পালন কৰিছোঁ। মানকটা শাখাই আৱৰা 6খন গাঁৱত। গতিকে আমি গোটেই বছৰ জুৰি কৈছোঁ। আজি আহি আমি পৰহিৰ পৰা দুদিনীয়াকৈ আমি এই সমাপ্তি ঘোষণা কৰিম। গতিকে ইয়াৰ দ্বাৰা আমি ভাবিছোঁ এসময়ত মানকটাই যেনেকৈ গোটেই অসমৰ ভিতৰত কেৱল এটা অঞ্চল যি মানৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰিছিলে, তেনেকৈ মানকটাৰ পৰা আমাৰ নিশ্চয় সাহিত্যৰ এটা জনমুখী যাত্ৰা আৰম্ভ হ'ব। এইটোৱে আমাৰ মূল লক্ষ্য। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ আমি সহযোগিতা বিচাৰিছোঁ, যাতে ৰাইজৰ মাজলৈ আমি আৰু সোমাই যাব পাৰোঁ আৰু নৱপ্ৰজন্মক আমি সাহিত্যৰ মাজলৈ আকৌ লৈ আনিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ। চিৰ চেনেহী মোৰ ভাষা জননী। মানকটা শাখা সাহিত্য সভাৰ আমি ৰূপালী জয়ন্তী অধিৱেশন উদযাপন কৰিবলৈ আগবাঢ়িছোঁ 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ 2024 তাৰিখে। এই অনুষ্ঠানলৈ আপোনালোক সংবাদ বন্ধুসকল অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই বাৰ্তাসমূহ সমাজলৈ নিশ্চয় কঢ়িয়াই লৈ গৈ থাকিব অন্তিম দিনটোলৈকে বুলি মই আশা ৰাখিছোঁ। আপোনালোকক মই মোৰ আজি এই দুদিনীয়া কাৰ্যসূচীৰ বিষয়ে কৈ দিব বিচাৰিছোঁ। 30 নৱেম্বৰ দিনটোত আছে পুৱা 8 বজাত অধিৱেশন ক্ষেত্ৰৰ উদ্বোধন আৰু 8:15 আমি স্মৃতি তৰ্পণ কৰিম। আমি 25 মানে গছি বন্তি প্ৰজ্বলন কৰিম, যিহেতুকে আমাৰ 25 বছৰীয়া ইয়াৰ ৰূপালী জয়ন্তী। তাৰপিছতে 8:45 বজাত হ'ব গ্ৰন্থ বিপণী অনুষ্ঠান। আমাৰ ইয়াতে এখন আচলতে এতিয়া গ্ৰন্থমেলাৰ সময় আছিলে ডিচেম্বৰ মাহটো, কিন্তু আমি গ্ৰন্থমেলা হিচাপে কৰিব পৰা নোৱাৰিম। কিন্তু তথাপিতো আমি গ্ৰন্থ বিপণী দুখনমান ইয়াত ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। তাৰপিছতে আমি 9টা বজাত মণ্ডপ আৰু মঞ্চ উদ্বোধন কৰিম আৰু 9:30 বজাত 9:30 যোৱাৰ লগে লগে আমি এই 25টা বছৰৰ যি উভতি চাওঁ বলক বুলি এটা অনুষ্ঠান আমি ৰাখিম। এই অনুষ্ঠানটো আটকধুনীয়া নিশ্চয় হ'ব বুলি আমি আশা ৰাখিছোঁ। 25টা বছৰত আমি যি অভিজ্ঞতা গোটালোঁ, সেই অভিজ্ঞতা সকলোৰে সন্মুখত সেইদিনাখন নিশ্চয় আমি শুনিবলৈ পাম বুলি আশা কৰিছোঁ সকলোৰে মুখেৰে। তাৰ ঠিক 12 বজাত আমি কবি সন্মিলন এখনি আহ্বান কৰিছোঁ আৰু কবি সন্মিলনৰ বাহিৰৰ মানকটা শাখাৰ উপৰিও আমি ডিব্ৰুগড় নগৰ বা ডিব্ৰুগড় জিলাৰ অন্যান্য কবিসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ শাখাৰটো কবি থাকিবই। তাৰপিছত আমি আবেলি 3 বজাৰ পৰা সংগীত প্ৰতিযোগিতা আৰম্ভ কৰিম। সেয়া আপোনালোকে ইতিমধ্যে বাহিৰৰ বেনাৰত দেখিছেই। আমি সেই প্ৰতিযোগিতাখন আমি আচলতে
এবাৰ পৰীক্ষা আছিল যি অসম গভৰ্ণমেণ্টে পাতিছিল, সেই পৰীক্ষাৰ বাবে আমি পিছুৱাব লগা হৈছিল। সেই পৰীক্ষাৰ বাবে নহ'ল, আমি দুবাৰকৈ লোৱাৰ পিছতো নোহোৱাৰ বাবে আমি 30 তাৰিখত সেই সংগীত প্ৰতিযোগিতাটো আৰম্ভ কৰিম। আৰু সংগীত প্ৰতিযোগিতাৰ পিছতেই সেই দিনটোৰ আমাৰ কাৰ্যসূচী অন্ত পৰিব। 1 ডিচেম্বৰ 2024 দেওবাৰ পুৱা 8 বজাতে আমি 25 জোপা গছপুলি ৰোপণ কৰিম। আপোনালোকে আহিব, আমাৰ অনুষ্ঠানটো তুলি ধৰিবহি। আৰু 8:30 আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিম। আমাৰ কেইবাটাও বৰ্ণাঢ্য সাংস্কৃতিক দল ইতিমধ্যে আমাৰ মাজত আহিম বুলি জনাইছে, গতিকে নিশ্চয় অনুষ্ঠানটো আমাৰ আটকধুনীয়া হ'ব। তাৰপিছত 10:30 আমি 25খন পতাকাৰে অনুষ্ঠানটোৰ উত্তোলন কৰিম, পতাকা উত্তোলন কৰিম আমি। 11 বজাত আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাৰ মুখ্য অতিথি প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় প্ৰহ্লাদ চন্দ্ৰ তাছাদেৱ থাকিবহি, আপোনালোকে আহিব সেইদিনাও। তাৰপিছতে 12:30 আমি গ্ৰন্থ উন্মোচন কৰিম। আমাৰ 25 বছৰীয়া যি এই ৰূপালী জয়ন্তী আমি উদযাপন কৰিম, এই 25 বছৰীয়া ৰূপালী জয়ন্তী এখন স্মৃতি গ্ৰন্থ সেইদিনাখন প্ৰকাশ পাব। তাৰ লগতে আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশ পাব। আবেলি 1 বজাৰ পৰা প্ৰতিযোগিতা আমি ইতিমধ্যে পাতি গ'লোঁ, সেই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ হ'ব। আৰু সেই যিসকলে ফলাফল লাভ কৰিছে তেখেতসকলে সেইদিনাখন প্ৰদৰ্শনো কৰিব অনুষ্ঠানটোৰ। গতিকে বিজয়ীসকলৰ সেই প্ৰদৰ্শনী অনুষ্ঠানটো নিশ্চয় আটকধুনীয়া হ'ব। আপোনালোক সকলোৱে আহিব। বিয়ানাম হ'ব, দিহানাম হ'ব, কবিতা আবৃত্তি হ'ব, নৃত্য হ'ব, গীত হ'ব। আৰু সন্ধিয়া 4:30 আমি পতাকা অৱনমন কৰিম। আৰু 5:30 পৰা সাংস্কৃতিক সন্ধিয়া আমি আৰম্ভ কৰিম। আৰু 10:30 হোৱাৰ লগে লগে আমি এই দিনটোৰ অনুষ্ঠানৰ পৰা আঁতৰি যাম। ৰূপালী জয়ন্তী অনুষ্ঠানৰ সমাপ্ত ঘটিব। এয়াই হৈছে আমাৰ কাৰ্যসূচী। সদৌ শেষত মই এটি অনুৰোধ জনাব বিচাৰিছোঁ, এই অনুষ্ঠান দুটি আমি যদিও বিষয় বাবদ আছোঁ, আমি অকলে এই অনুষ্ঠানটো কৰিব নোৱাৰিম। গতিকে সকলো ৰাইজৰ আমি সহযোগিতা উপস্থিতি কামনা কৰিছোঁ। আৰু আপোনালোক সংবাদ মাধ্যমকো আমি উপস্থিতি কামনা কৰিছোঁ। আৰু আপোনালোকে আমাৰ অনুষ্ঠানলৈ আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবহি বুলি আশা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। 25 বছৰ অতিক্ৰম কৰা হেতু 25 আমি ৰূপালী জয়ন্তী অধিৱেশন পাতিবলৈ মনস্থ কৰিছোঁ। আৰু এই ৰূপালী জয়ন্তী অধিৱেশনৰ যি প্ৰস্তুতি হৈছে, সেই প্ৰস্তুতিৰ বিষয়ে মই দুআষাৰ ক'ম। আমি যি 25টা বন্তি প্ৰজ্বলন কৰিম স্মৃতি তৰ্পণত, এই 25টা স্মৃতি তৰ্পণৰ কাৰণে আমি নিজস্ব নতুনত্ব হিচাপে আমি তাক যিকেইটা বন্তি, সেই বন্তি জ্বলোৱাৰ কাৰণে এটা নিৰ্দিষ্ট পদক্ষেপ লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে, তাত সিফালে এটা বাঁহৰ এটা সুন্দৰকৈ বৰ্ণনা কৰি তাৰ ওপৰত আমি বন্তি প্ৰজ্বলন কৰিম 25জনে। আৰু 25খন আমি আমাৰ সাহিত্য সভাৰ পতাকা উত্তোলন কৰিম। এই পতাকাৰ কাৰণেও আমি ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ। তাৰ যিবিলাক ইতিমধ্যে আমি সন্মুখত স্থাপন কৰিছোঁৱেই, আপোনালোকে সেইটোও দেখিব। এই প্ৰস্তুতিবিলাক আমাৰ ইতিমধ্যে হৈ গৈছে। আৰু যি বাকী আছে 2-4টা, সেইকেইটা প্ৰস্তুতিও আজি আৰু কালিৰ ভিতৰতে আমি সম্পন্ন কৰিম বুলি আশা কৰিছোঁ।